হেল্ল' এভৰিৱান, আজি উমানন্দ মন্দিৰ গৈছিলোঁ। প্ৰথমতে শুক্লেশ্বৰ ঘাটৰ পৰা আমি ফেৰীত উঠিলোঁ। ফেৰীত চৰকাৰী ফেৰীত অহা যোৱা 40 টকা লয় আৰু প্ৰাইভেটত 200 টকা। তাৰ পাছত আমি ফেৰীত উঠি এনেকৈ নদীদ্বীপটোৰ ফালে আগবাঢ়িলোঁ। এইটো আচলতে পিকক আইলেণ্ড বুলি কোৱা হয়। ফেৰীৰ পৰা নামি এনেকৈ অকণমান ওপৰলৈ উঠি যাব লাগে মন্দিৰটোলৈ। এইটো উমানন্দ মন্দিৰ বুলি এইটো কাৰণে কোৱা হয়, পাৰ্বতীৰ আন এটা নাম আছিল উমা, আৰু সেই উমাৰ নামতে এই মন্দিৰটোৰ নাম দিয়া হয় উমানন্দ মন্দিৰ। তাৰপাছত আমি ধূপ চাকি আৰু ফুল লৈ মন্দিৰটোলৈ সোমাই গ'লোঁ। মন্দিৰটোত ধুনীয়াকৈ সেৱা কৰিলোঁ, ধূপ চাকি জ্বলালোঁ। এই মন্দিৰটো আহোম ৰজা গদাধৰ সিংহৰ দিনতে বনোৱা হৈছিল। ব্ৰিটিছসকলে এই নদীদ্বীপটোৰ নাম দিয়ে পিকক আইলেণ্ড, আৰু এই পৃথিৱীৰ চবতকৈ সৰু ৰিভাৰ আইলেণ্ড হয়। তাৰপাছত আমি এনেকৈ নামি আহিলোঁ। নামি আহি আমাৰ ফেৰী আহিলে, ফেৰীত উঠি গুচি আহিলোঁ। থেংক ইউ।